আমাৰ সমাজখন কোন দিশে গৈ আছে এনেকুৱা কিছুমান বিষয় উত্থাপন হৈছে যিবোৰ বিষয়ক লৈ অকণমান হলেও ভবাৰ প্ৰয়োজন হৈছে এনেকুৱা এটা ঘটনা শুনিলো যিটো ঘটনা সকলোৱে গমো পাইছে যে চাৰিগৰাকী মহিলাৰ গাত আইলম ভিলে চাৰিগৰাকী মহিলাৰ গাত তাৰ পিছত বগা ঘোঁৰাক পূজা অৰ্চনা কৰিলে বগা ঘোঁৰা ৰঙা কৰি দিলে সেন্দুৰেৰে ইমানেই পূজা অৰ্চনা কৰিলে তেওঁলোকে এক প্ৰকাৰ ভাবিবলগীয়া এই বিষয়টো যে গহপুৰৰ সেইটো ঘটনাৰ পিছত কোনেও কোনো কাৰণতে ভবা নাছিল যে একবিংশ শতিকাৰ বিজ্ঞানৰ যুগত মানুহ এনেকুৱা হ'ব পাৰে নেকি আইলম-ভিলে চাৰিগৰাকী মহিলাৰ গাত আৰম্ভ হ'ল পূজা অৰ্চনা বহু মানুহ আহিলে একাংশ মানুহ সেই অঞ্চলটোৰ যিসকল মানুহ আহিলে তেওঁলোকে পূজা অৰ্চনা কৰিলে যিসকলে পূজা অৰ্চনা কৰিলে তেওঁলোকে বিশ্বাস কৰিলে বগা ঘোঁৰা ওলাইছে বগা ঘোঁৰা আহিব বুলি সপোনত দেখুৱালে আৰু তাৰ পিছত সেয়া কি হ'ল পূজা অৰ্চনাত নামি গ'ল লাহে লাহে ছ'চিয়েল মিডিয়াৰ যুগ এতিয়া সেই ভিডিঅ'বোৰ ভাইৰেল হ'ল বাতৰি প্ৰকাশ হ'ল তাৰ পিছত বগা ঘোঁৰাৰ মালিক গৈ পালেগৈ সেই স্থানত পূজা অৰ্চনাৰ স্থানত বগা ঘোঁৰাৰ মালিক আছিল মমিন আলীয়ে নিজৰ ঘোঁৰা চিনি পালে ফেচবুকৰ জৰিয়তে ফেচবুকত ভিডিঅ' দেখিলে টিভিত বাতৰি দেখিলে বাতৰিত বগা ঘোঁৰাৰ বাতৰি দেখিলে আৰু তাৰ পাছত গম পালে যে সেই দুটা ঘোঁৰা তেওঁৰ আৰু অৱশেষত ঘোঁৰাৰ মালিক পালেগৈ তাত এতিয়া বিষয়টো হৈছে যে আমি এনেকুৱা এখন সমাজত বাস কৰিছো যিখন সমাজত মানুহক ডাইনী সজাই হত্যা কৰা হয় হত্যাৰ চেষ্টা চলোৱা হয় কঠোৰ আইন প্ৰণয়ন কৰা হৈছে এই আইনত ৰাষ্ট্ৰপতিয়ে মোহৰ মাৰিছে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিছে ডাইনী সজাই হত্যা কৰাৰ দৰে ঘটনা কিন্তু আজিওতো এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে বিভিন্ন প্ৰান্তত এগৰাকী বিৰুবালা ৰাভাৰ দৰে সহস্ৰ গৰাকী ওলাব লাগিব তেতিয়া তেনেকুৱা ধৰণৰ অন্ধবিশ্বাস নাইকিয়া হ'ব আমি সেইখিনি কথা আপোনালোকক ক'বলৈ গৈছো যে চাৰিগৰাকী মহিলাৰ গাত আইলম্ভিছে বুলি তেওঁলোকে নিজকে কোৱাৰ পিছত সপোনত কি দেখুৱালে বুলি কোৱাৰ পিছত এই বগা ঘোঁৰাৰ কাহিনীটো যেনেদৰে এটা নতুন মূৰ ল'লে এই কাহিনীটোৰ পিছত আমি একবিংশ শতিকাৰ এই বিজ্ঞানৰ যুগত কিমান দূৰ আগবাঢ়িছো অনুভৱ কৰিব পাৰিছো এতিয়া 2024 চন এই 2024 চনত যেটো সময়ত ভাৰত কেনেদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে ভাৰতে কেনেদৰে আমেৰিকাৰ দৰে খোজ মিলাবলৈ চেষ্টা কৰিবলৈ গৈছে ভাৰতে কেনেদৰে বিশ্ব শক্তিসমূহক প্ৰত্যাহ্বান জনাবলৈ প্ৰস্তুত হ'বলৈ আৰম্ভ কৰিছে ভাৰতে কেনেদৰে আন্তঃগাঁথনিৰ ক্ষেত্ৰতেই হওক বা উৎপাদনৰ ক্ষেত্ৰতেই হওক আৱিষ্কাৰৰ ক্ষেত্ৰতেই হওক আগবাঢ়িবলৈ চেষ্টা কৰিছে বিজ্ঞানৰ জয়জয়কাৰ আৰম্ভ হৈছে ইছৰোৱে ইটোৰ পিছত সিটো সফলতা লাভ কৰিবলৈ সক্ষম হৈছে চন্দ্ৰযানৰ জৰিয়তে অভূতপূৰ্ব সফলতা আৰু গৌৰৱ অৰ্জন কৰিছে ইছৰোৱে যেটো সময়ত সূৰ্যলৈ কোনখিনি কথা জানিব লাগে আমি সূৰ্যক লৈ সেইখিনি কথা জানিবলৈ ইছৰোৱে চেষ্টা চলাইছে তেনেকুৱা এটা সময়ত আমি বগা ঘোঁৰাক পূজা অৰ্চনা কৰাৰ প্ৰয়োজন আছেনে এনেকুৱা বহু ঘটনা আমাৰ অঞ্চলবোৰত ঘটি থাকে যিবোৰ ঘটনা ঘটিব নালাগে তেনেকুৱা ধৰণৰ ঘটনা ঘটা মানে এখন সমাজ ধ্বংসৰ দিশলৈ গৈ থকা এই কথাখিনি আমি এইভাবেই কৈছো যে সেই বগা ঘোঁৰাৰ কাহিনীটোই শেষ নহয় ইয়াৰ পিছতো আহত গছত বা বৰগছৰ তলত মহাদেৱক দেখা পোৱা ভগৱান শ্ৰীকৃষ্ণক দেখা পোৱা বা অন্য দেৱতাক দেখা পোৱা এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকিব এনেকুৱা ধৰণৰ ঘটনাও ঘটি থাকিব এইখন অসমত এনেকুৱা ধৰণৰ ঘটনাও ঘটি থাকিব আমাৰ দেশত যে শিলৰ মূৰ্তিয়ে গাখীৰ খোৱাৰ দৰে ঘটনাও ঘটিয়ে থাকিব গতিকে এই বিষয়বোৰক লৈ নিশ্চিতভাৱে আলোকপাত কৰাৰ প্ৰয়োজন আছে